নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আৰু নতুনকৈ আপোনালোকৰ এটা নোটিছ আহিছে আৰু সেই নোটিছটো আহিছে অসম চৰকাৰৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DEE তাৰ পৰা আপোনালোকৰ নোটিছ অহা ডেটটো হৈছে 8 মাৰ্চ ইয়াত আপোনালোকে দেখা পাইছে নোটিছটো আহিছে 8 মাৰ্চে DEE ফালৰ পৰা আহিছে আৰু তাত আপোনালোকৰ উল্লেখ কৰিছে যেটো আপোনালোকৰ ভ্যাকেন্সি ওলাইছিল তথা এডভাৰটাইজমেন্ট ওলাইছিল আৰু সেই পোষ্ট গিটা হৈছে আৰবিক টিচাৰ এণ্ড হিন্দী টিচাৰ DEE অধীনত আপোনালোকৰ মাদ্ৰাসা ট্ৰেড তো আপোনালোকে যদি এই মাদ্ৰাসা টেটৰ পোষ্ট গিলাত এপ্লাই কৰিছিলে পোষ্ট বিলাকত আৰু হে পোষ্ট বিলাক ওলাইছিলে মই আপোনালোকক দেখাই দিছো 11 মাৰ্চ 2018 আপোনালোকৰ পোষ্ট বিলাক ওলাইছিলে মাদ্ৰাসা টেটৰ অধীনত আৰবিক টিচাৰ আৰু হিন্দী টিচাৰ তো আপোনালোকে যদি হে পোষ্ট বিলাকত এপ্লাই কৰিছিলে তো আপোনালোকৰ কোৱালিফাইড যদি হৈছে তেতিয়া হলে আপোনালোকৰ ইয়াৰ লিষ্টখন দি দিছে তো আপোনালোকৰ ইয়াত দেখা পাইছে 1 আৰু 2 ইয়াত উল্লেখ কৰিছে ডিস্ট্ৰিক্ট লেভেল selection committees ঠিক আছে তো আপোনালোকৰ প্ৰথম হৈছে মাদ্ৰাসাৰ টেট কোৱালিফাইড ক্যান্ডিডেট FM প্ৰায় senior selection post of Arabic teacher second হৈছে মাদ্ৰাসাৰ টেট কোৱালিফাইড ক্যান্ডিডেট টিচাৰ টু হৈছে হিন্দী টিচাৰ এসিস্ট্যান্ট টিচাৰ তো আপোনালোকে যদি পোষ্ট গিটাত এপ্লাই কৰিছিলে তেতিয়া হলে আপোনালোকৰ নাম আছে নে নাই চাই লব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এটা ডেট দিছে 19 আৰু 20 মাৰ্চ 19 আৰু 20 মাৰ্চে আপোনালোকে কৰিব লাগিব আপোনালোকে স্ক্ৰিনিং টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশন প্ৰসেস হ'ব আপোনালোকৰ হেদিনা যাব লাগিব 19 আৰু 20 মাৰ্চত তো আপোনালোকৰ ৰোল নাম্বাৰ বিলাকত যদি 19 তাৰিখে আছে তেতিয়াহলে 19 তাৰিখে যাব লাগিব 20 তাৰিখে থাকিলে 20 তাৰিখে যাব লাগিব ঠিক আছে আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্টতে হেড অফিস যেটো আছে কনসাৰ্ন ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিস তো আপোনালোকে নিজৰ ডিস্ট্ৰিক্টত হে অফিসটোত গৈ পিনি আপোনালোকৰ স্ক্ৰিনিং টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশন কৰি ল'ব ঠিক আছে তো মোৰ যেটো ভিডিও ডেসক্ৰিপচন আছে ভিডিও ডেসক্ৰিপচনত মই নোটিছটো দি দিম আৰু লগতে যেটো আপোনালোকৰ আৰবিক টিচাৰ লিষ্টখন দি দিম লগতে হিন্দী টিচাৰ লিষ্টখন দি দিম তো আপোনালোকে এটা নিজৰ ৰোল নাম্বাৰটো আছে নে নামটো আছে সকলোখিনি চাই ল'ব চাই পিনি আপোনালোকৰ ডিস্ট্ৰিক্টৰ যেটো অফিস আছে এলিমেণ্টাৰী DEE অফিস তাত আপোনালোকে গৈ পিনি ডকুমেন্ট ভেৰিফিকেশন খিনি কৰিব ঠিক আছে তো এটা আপোনালোকক মই এখন খুলি দেখাই দিছো আৰবিক টিচাৰ বা হিন্দী টিচাৰ কিবা এখন মই আপোনালোকৰ লিষ্ট খুলি দেখাই দিছো তো এখন হৈছে হিন্দী টিচাৰ ডকুমেন্ট ভেৰিফিকেশনৰ লিষ্ট হয় ইয়াত আপোনালোকে দেখা পাইছে ইয়াত উল্লেখ আছে 19 আৰু 20 মাৰ্চ ঠিক আছে তো আপোনালোকে চাই ল'ব ডিস্ট্ৰিক্ট ওয়াইজ সিলেক্ট ক্যান্ডিডেট ইয়াত লিখা আছে তাতে আপোনালোকৰ বৰপেটা বঙাইগাঁও কাছাৰ দৰং এনেকৈ লিখা আছে তাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখা আছে তাৰ পিছত আপোনালোকৰ নিজৰ নামটো হুফালে লিখা আছে তো আপোনালোকে এনেদৰে চাই গৈ থাকিব তো 19 আৰু 20 মাৰ্চত হ'বলগীয়া এখন লিষ্ট হয় তো আপোনালোকৰ ইয়াত কিমানটা আছে টোটাল আছে 112 টা যেটো হিন্দী টিচাৰ পোষ্ট সৰ্বমুঠ আছে ইয়াত সিলেক্টেড ক্যান্ডিডেট 112 জন আছে ইয়াত বিভিন্ন ধৰণৰ আছে আপোনালোকৰ নগাঁও আছে মৰিগাঁও সকলোৱে আছে কৰিমগঞ্জ যোৰহাট হাইলাকান্দি ধুবুৰী মানে ইয়াত সকলোৱে আছে তো আপোনালোকৰ নামটো আছে নে নাই ইয়াত আপোনালোকে নিজে চাই ল'ব যদি আছে তেতিয়া হলে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব লাগিব 19 নাইবা 20 মাৰ্চত ঠিক আছে তো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়া হলে ভিডিওৰ তলত কমেন্ট কৰিব আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ডে এপ্লাই কৰিছিলে তেওঁলোকলৈ ভিডিওটো শ্বেয়াৰ কৰিব তো এতিয়ালৈ ইমানে ধন্যবাদ